পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত সৰব প্ৰধানমন্ত্ৰী মোদী ক্যাব বিৰোধী ব্যাপক প্ৰতিবাদৰ মাজতে পশ্চিমবংগত বিশাল জনসভাত বাংলাদেশৰ হিন্দুক সুৰক্ষা দিয়া হ'ব বুলি মোদীৰ ঘোষণা হিমন্ত বিশ্বক পুনৰ কলা পতাকা প্ৰদৰ্শন আছুৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদ নেওচি বিজেপিৰে তেজপুৰত অধিৱেশন আন্দোলনকাৰীক পুনৰ কটাক্ষ মন্ত্ৰী হিমন্তৰ সাহিত্য সভাৰ মজিয়াটো বিধেয়ক বিৰোধী প্ৰতিবাদ উদুলি মুদুলি ৰহাৰ প্ৰতিনিধি সভাত বিধেয়ক প্ৰত্যাহাৰৰ দাবীৰে প্ৰস্তাৱ মৰিগাঁৱত শংকৰ সংঘৰ অধিৱেশনৰ ব্যাপক প্ৰস্তুতি পশ্চিমবংগ আৰক্ষীয়ে কেৰালাত গ্ৰেপ্তাৰ কৰিলে বৰ্ধমান বিস্ফোৰণৰ খলনায়ক বৰপেটাৰ যুৱক আব্দুল মতিম ইমাম হৈ আত্মগোপন কৰি থকা মতিনক জিম্মাত ল'ব অসম আৰক্ষীয়ে বাক্সাত মৰেল পুলিচিঙৰ নিৰ্লজ্জ ঘটনা ৰাজহুৱা বিচাৰৰ নামত তালিবানী শাস্তি চিৰাঙৰ পাছত সৰু পথৰ ডাইনীকাণ্ড অন্ধবিশ্বাসেৰে ভগ্নীক অমানৱীয় নিৰ্যাতন সম্পৰ্কীয় তিনি ভাতৃ নতুন দিল্লীত বিৰোধী দলৰ নেতৃত্বক সাক্ষাৎ ৭০ দল সংগঠনৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে ৯ ফেব্ৰুৱাৰীত পালন কৰিব কলা দিন